সেই গাইছে আজি আহিলোঁ কিলিং নদীলৈ বুলি আৰু আহি পেলাই দেখোঁ যে একদম গোটেই মানে মানুহ আছে কিন্তু ইমানো নাই অৱশ্যে কম আছে মিডিয়াম আৰু ইয়াতে যদি আপোনালোকে আহে আৰু পানী ধাৰ চাওকচোন কিমান পানী ধাৰ হৈ আছে আৰু ইয়ালৈ যদি আপোনালোকে যদি আহিব খুজি আছে তো এতিয়া গা ধুবলৈ বেষ্ট মানে ইয়াতে একদম মজা পানীটো অলপ লেতেৰা হৈ আছে একেদিন যেতিয়া বৰষুণ দি আছে তো পানীও বাঢ়িল আৰু পানীটো অলপ লেতেৰা হৈ আছে আপোনালোকে যদি আহে ইয়াতে জানুৱাৰী ছিজনত ভাল কিন্তু ইয়াতে আহিবলৈ বহুত পিকনিক খোৱা মানুহ বহুত আহে আৰু লগতে ইয়াতে মানে পানীও একদম বঢ়িয়া হৈ থাকে তো একদম মানে ইফালে যাব পাৰে এতিয়া যদি যাব নামিব লগা হয় একদম মানে একদম ক'বলৈ গ'লে পানী একদম উটুৱাই লৈ যাব অকণ লাগিছে যি ধাৰ হৈ আছে পানী নহয় আৰু এইফালে শিল চিলো গোটেই ফাটা আছে আৰু এতিয়া ঘৰৰ পৰা ঘূৰি আহিলোঁ এতিয়া ৰাস্তাটো চাওকচোন এবাৰ ৰাস্তাটো কি মজা মানে একদম আপোনালোকে শ্বিলং যোৱা ফিল এটা পাব এই ৰাস্তাটো এবাৰ ৰাস্তাটো এবাৰ সৌন্দৰ্য এটা মানে হেৰি উপভোগ কৰক আৰু টাৰ্ণিং এনেকুৱা টাৰ্ণিং মানে টাৰ্ণিংকেইটা ভাল লাগে কিবা এটা মোৰ